Hey guys, welcome back to my Dindis vlog. আৰু আজি আছে মহা শিৱৰাত্ৰি আৰু সেই বুলি পৰা ৰাতিপুৱা গা চা ধুই পিনে ৰেডি আৰু এতিয়া গা চা ধুই ৰেডি চাহ খোৱা হৈ গ'ল বাৰু আৰু আজি চাওঁ ক'ত যাওঁ আৰু আমাৰ ইয়াত কৰাইখোৱা আমাৰ ইয়াতো শিৱ পূজা হয় আৰু আমাৰ এইফালে এটা নেগেটিন আৰু সবচে ডাঙৰকৈ হয় নেগেটিন ডাঙৰকৈ মেলা লাগে তাতো যাম আৰু আমাৰ ওচৰত নেগেটিনটোৱে ডাঙৰ হয় মানে আৰু সৰুৰ পৰা চাই আছোঁ মানে আমাৰ তাত নেগেটিনত ৰাতিপুৱাৰ পৰা মানে মেলা লাগি গ'ল আৰু গধূলিকৈ মানে বেছি মানুহ হ'ব পুৰা ভিৰ হৈ যাম পুৰা ৰাতি 7টালৈকে পুৰা জাম হৈ থাকে নেগেটিন তো আমাৰ ওচৰত মানে নেগেটিনটোৱে মানে সবচে ডাঙৰ হাইচ হয় আৰু অকণমান হাৱাটো কম আছে যাব পাৰে আপোনালোকে স্কুলটো অলপমান হাৱাটো কম আছে বহুত দিন চলোৱা নাই ন ঘৰতে পৰি থাকে তো হাৱাটো দিব লাগিব মানে ঘৰত পৰি থাকে মানে নবই এই স্কুল পোৱাৰ পিছত মানে দাদা এইটোৱে চলায় আৰু এই স্কুলটো মানে মই মাজে মাজে অকণমান চলাওঁ আৰু অকণমান কিবা কিবি বনালোঁ এই চাইলেঞ্চাৰৰ হেৰি ভৰি যোৱা সেইটো লগালোঁ আৰু চিট কভাৰটো লগালোঁ অকণ ভাল কৰি আছোঁ আৰু এইটো যাওঁ তেলটো ভৰাই আনো আৰু স্কুটি হাৱাটো দি আনো ল'ব লাগে যাব লাগে তাৰপিছত লৈ দিলোঁ এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এয়া হৈছে চাওক আপোনালোকে আৰু ইয়াত এটা শিৱ পূজা হয় আমাৰ ইয়াত কৰাখা বুলি জনা যায় এতিয়া চব পূৰা মেলা লাগি গ'ল ইয়াতে বোলক আগত তেলটো আৰু হাৱাটো দিয়ে তাৰপিছত ইয়াত আহি পিনে ৰখিম ব'লক যাব লাগে তেলটো ভৰা হ'ল কিন্তু স্কুলটো হাৱা দিম কিন্তু ইয়াত মানুহে নাই বনাই আছে নেকি এইটো উপায় নাই জেগা ফেলাই দিব লাগিব তবলত যাব লাগে আৰু ইয়াৰ পৰা মেলাত আহিলোঁ আৰু এতিয়া মোৰ এটা ফ্ৰেণ্ড এটা দোকান এটা দিলে কচমেটিক দোকান দিলে এয়া ৰাকেশ কেনেকুৱা বজাৰ ভালে আছে কেতিয়া আহিলা এঘণ্টা হ'ল অকলে নেকি অঁ ৰাকেশৰ অকলে কচমেটিক দোকান দিলে প্ৰত্যেক বছৰ বাৰ দিয়া প্ৰত্যেক বছৰ বাৰ ইয়াত দোকান দিয়ে বাৰু ৰাকেশৰ লগত মই অকণমান কচমেটিক দোকানত বেচা বিক্ৰা কৰোঁ আৰু অকণমান টাইম কি লাগে সব পাই যাব এইকেইটা ৰাকেশৰ দোকানত ভাঙালাটো দোকান খুলিছে তো 10 টকাৰ ভাঙালাটো লৈ লওঁ তো 10 টকা ভাঙালাটো দি দিব হেৰি হ'ব নিচা লাগিব নে লাগিব তো নিচা লাগিব বোলে 10 টকামান লৈ লওঁ প্ৰথম বাবাৰ প্ৰসাদ খাই লওঁ তো পুৰা নিয়মতকৈ বনাইছে এইটো বাবাৰ প্ৰসাদো দিব পাৰিব তো 10 টকামান লৈ লওঁ বাবাৰ প্ৰসাদ খাই লওঁ 10 টকামান দিব অঁ কেলৈ লাগিব 10 টকাৰ 7টা 10 টকা বোলে 7টা দিয়ে তো একো নাই লৈ লওঁ 10 টকা নহয় এইটো ভিডিঅ' বনাইছোঁ মই বাবাৰ প্ৰসাদ প্ৰথমত খাই লওঁ ভাঙালাটো এতিয়া বোলে অকণমান মেলাটো অকণমান দেখাই আনো বোলো ঠিক আছে এইফালে ভিতৰৰ পৰা সোমাই আহিলোঁ এইফালে প্ৰদীপ ফটো দোকান দিছে এইফালে চক তো ফটো প্ৰাইচ কেনেকৈ 30 টকা 20 টকা কোনো 30 টকা কোনটো দেখাই দিলে ভাল হ'ব সৰুটো মানে একেবাৰে সৰুটো কিমান 20 টকা আৰু এইকেইটা 30 টকা আগতে এইকেইটা 20 টকা আছিলে এতিয়া মানে চবফালে দাম বাঢ়ি গ'ল কাৰণ বস্তু দিনে দিনে বহুত দাম বাঢ়িছে না সেইকাৰণে ফটোৰ দাম যোনটো 5 টকা আছিল এতিয়া 20 টকা হৈ গ'ল আৰু ডাঙৰটো 30 টকা হৈ গ'ল এইফালে জিলেপিৰ দোকান দিছে এইফালে দাদা মানে গধূলি মছলা দোকান দিয়ে আৰু চিজনত মানে ফটোৰ দোকান হয় নে দাদা আজি এনেকুৱা চবেই খেলনা দোকান ফলৰ দোকান আজি যিকোনো চব দোকান দিবা আজি মেলা বুলি এইবিলাক অকণমান মন্দিৰৰ ফালে ফুৰি আহোঁ লৈ পিনে এতিয়া ওলালোঁ এতিয়া বোলো যাব লাগে আৰু মেলাটো লাডু ফ্ৰেণ্ডক দিয়া নাই এতিয়া ফ্ৰেণ্ডৰ কাৰণে লাডু দি দিওঁ হেল্ল' এটা খাই ল বাচ্চাটাৰ কাৰণে চুৰি দি লৈ ল'লোঁ আৰু মাৰ আৰু বাচ্চাটাৰ কাৰণে ল'বৰ কাৰণে 3টা কাটা লৈ ল'লোঁ এইফালে এতিয়া যাব লাগে ইয়াত মেলাটো চোৱা হৈ গ'ল আৰু কেইটামান লৈ ল'লোঁ যাব লাগে ঘৰ আহি পালোঁ আৰু এতিয়া লগৰটো ফোন কৰি সি ওলাই আছে আৰু আমি ইয়াৰ পৰা এতিয়া যাম নেগেটিন আমি ইয়াৰ পৰা আহিলোঁ মেলা চাই পিনে এতিয়া যাম নেগেটিন শিৱদৌল মন্দিৰ পিনে যাম এতিয়া দোকানতে আছোঁ বৰ্তমান এয়া আমাৰ দোকানটো আপোনালোকক দেখাই থাকোঁ মাজে মাজে আমাৰ দোকানটো এয়া ভাত চাত খাই লৈ ধুনীয়াকৈ আৰু এতিয়া আমাৰ নেগেটিন যোৱাৰ কথা আছিলে তো নেগেটিন যোৱাটো কেঞ্চেল তো মানে কিয় কেঞ্চেল তেতিয়া জগন্নাথ আহিছে জগন্নাথে আমাক ৰাতিপুৱা কৈছিলে যে নেগেটিন যা বুলি তাৰ এতিয়া ঘপকৈ নেযা বুলি ক'লে তো কিয় নেযা বুলি ক'লি অলপ কিবা যোৱাটো আৰ্জেণ্ট কাম আছে তো তাতে মানে যোৱা হ'ব মানে তাত গ'লে অলপ লেট হৈ যাব মোৰ মানে অলপ কামৰ কিবা প্ৰেছাৰ পৰি গৈছে তাত যাম মানে তো একো নাই ব'লক এবাৰ আপোনালোকৰ নেগেটিন মেলাটো দেখাব পৰা নাই তো ইয়াতে আৰু মই আগবেলা গৈছিলোঁ তো গধূলি সময়ত আৰু পৰিৱেশকেইটা আপোনালোকক দেখাম তো ব'লক এতিয়া যাব লাগে
সেকেন্ড টাইম আহিলোঁ আগলৈ যেতিয়া আহিলোঁ দেখালোঁ সেকেন্ড টাইম আহি পিনে ফ্ৰেণ্ডক মানে নিজে ফটো বনাই পিনে বিকি আছে ইয়াতে ইয়াত জবকাশ ফটো অকণমান দেখাই দিয়া এইটো জুবিনটো প্ৰাইচ কেনেকৈ এইটো জুবিন দা ফটোটো 170K দি আছে ডিছকাউণ্ট হ'ব নে ডিছকাউণ্ট হ'ব আপোনালোকে আহিব ডিছকাউণ্ট কৰি আছে 170 120 মান আহিব লাষ্ট 150 পাই যাব তাৰ নাম্বাৰটো মই দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে ডিছকাউণ্ট হ'ব মানুহ কিবা এটা হ'ল আৰু এতিয়া দেই অথনিৰ পৰা মানুহ বেছিকৈ হ'ল এতিয়া আজি চেমলৰ পৰা দান পৰি গ'ল আৰু এতিয়া 60 টকা গ'ল আৰু কি কি পইচা নাই কৰিবি 60 টকা ওলাই গ'ল এতিয়া আৰু হাইয়ে বেলেগ মেলাত ঘূৰি ঘূৰি মানে এনে গৰম লাগি গৈছিলে তাৰপিছত চেমলে 3টা মান আইচক্ৰীম খোৱালে আৰু আজিৰ পৰা গৰম ষ্টাৰ্ট হৈ গ'ল আৰু এনেকৈ আৰু বৰফ খোৱা সময় আহি গ'ল আৰু এতিয়া পৰা পৰীক্ষাত আৰু হ'ল আছে আমাৰ 3টাৰে মানে আজি পকেট খালী হ'ব এতিয়া ছেকেণ্ড টাইম তই খুৱাব লাগিব খাই পিনি পকেট খালী কৰিব কেলা কিয় অলপতো না 30 টকা না চানা লৈছোঁ 3জনৰ কাৰণে তাৰপিছত ইয়াৰ পিছত জগন্নাথ খুৱাব আহি গ'ল এইফালে আমাৰ 3টা আহি গ'ল এই জাষ্ট আলু চাট খোৱালোঁ আকৌ বোলে ফুচকা খায় আকৌ 20 টকা মোৰ চুনা লগালে সিহঁতে এয়া জিলেপি এইবোৰ খোৱা নেকি চবে মিলাই মজাকৈ এনেকৈ খাই লওঁ শুন এনেকুৱাকৈ খোৱা মজাটো বেলেগ এজন লগৰ বেলেগ এটা বস্তু খোৱালে মই বেলেগ এটা বস্তু খোৱালোঁ সি বেলেগ এটা বস্তু খোৱালে তেনেকুৱাকৈ খাব লাগে তেতিয়াহে পইচাটো চবেই মেকআপ হৈ যায় মেকআপ হৈ যায় মানে কম পইচা বহুত কিবা কিবি খাব পাৰি হয় নাই এতিয়া বুজাই আৰু ইয়াৰ মাজত এইটো লগৰৰ পেহচান বুলি কয় গৰম গৰম জিলেপি এতিয়া কেৰাহীৰ পৰা নামি পিনে আনি পিনে খাই আছোঁ তো চেবলৈ 10টা ভাঙালাটো ল'লে তো ভাঙালাটো এতিয়া খাই লওঁ আকৌ এইটোতো দুবাৰ খোৱা হ'ল আৰু এই ভিডিঅ'টো ইমানটা মোৰ ভিডিঅ' চাই কেনেকৈ পালে বা নিশ্চয় কমেণ্ট কৰি দিবা নতুনকৈ চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আকৌ লগ পাম নতুন ভিডিঅ' বাই বাই